বাহিৰে আছে অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ আমদানি কৰা কণীৰ দাম। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ আটাইতকৈ যিখন ডাঙৰ কণীৰ পাইকাৰী মূল্যত বিক্ৰী কৰা হয় সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনত। আৰু আজিও অন্ধ্ৰপ্ৰদেশৰ পৰা এয়া কণী আমদানি কৰি অনা হৈছে এই বৃহদাকাৰ ট্ৰাকখনত। আমি ইয়াৰ যি প্ৰতিষ্ঠানৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ আৰু যোৱা 15 দিনৰ ভিতৰত আজি পুনৰ 15 দিনৰ ভিতৰত এক কাৰ্টুন কণীৰ মূল্য পুনৰ 35 টকাৰ পৰা 40 টকালৈ বৃদ্ধি হোৱা বুলি জনাইছে। আৰু সেই অনুসৰি এক কাৰ্টুন প্ৰতি কাৰ্টুন কণীৰ মূল্য হৈছেগৈ পাইকাৰী হাৰত 1600 টকা চুইছেগৈ। আৰু সেই গ্ৰাম্যাঞ্চলত এক কাৰ্টুন কণীৰ দাম হৈছেগৈ 1650 টকা পৰ্যন্ত হৈছেগৈ। এক প্লেট কণীৰ মূল্য এতিয়া পাইকাৰী মূল্যত এই প্ৰতিষ্ঠানখনত হৈছেগৈ 230 টকা 35 টকা আৰু গ্ৰাম্যাঞ্চলত 250 টকাৰো অধিক হৈছেগৈ। এইখন হৈছে শিৱসাগৰ জিলাৰ আটাইতকৈ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান পাইকাৰী মূল্যত। ইয়াতে আটাইতকৈ কম মূল্যত কণী দিয়া হয়, কিন্তু এইখনতে বৰ্তমান এক কাৰ্টুন কণীৰ মূল্য হৈছেগৈ 1600 টকা। দাদা আজি নতুনকৈ আহিছে? হয়। কিমান হ'ল যোৱা 15 দিনত আৰু কিমান বাঢ়িলে? 15 দিনৰ মূৰত ক'বলৈ গ'লে 30-40 টকামান বাঢ়িছে। এতিয়া ইয়াত এক প্লেট কণীৰ দাম কিমান? 230 টকা। বঢ়া কাৰণটো তাত মাল চৰ্টেজ সেইকাৰণে বাঢ়িছে। আৰু ইয়াৰ ধৰি লওক গাড়ীটো একেই আছে, টোল গেটৰ কথা আহি পৰে। 100খন গাড়ীত 18,000 টকাত টোল গেট দিবলগীয়া হয়। সেইটোতো দিবই। যিগৰাকী ব্যক্তি আছে টোল গেট আচলতে তেওঁ গাড়ীখন চলাই আহিছে, আপুনি চলাই আহিছে গাড়ীখন? हाँ, आंध्र प्रदेश से यहाँ तक टोल गेट 17,000-18,000 का बीच में होता है। आपने यहाँ पर लाया है? हाँ, ये गाड़ी आपने लाया है? हाँ हमने लाया सर। टोल खुद गेट में कितना पड़ता है? 17,000 रुपया टोल गेट वन साइड। पहले से ज़्यादा अभी बढ़ गया टोल गेट। টোল গেটৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাৰ ফলতো কণীৰ দাম বৃদ্ধি হৈছে। আৰু ঠায়ে ঠায়ে হৈছে চিণ্ডিকেট, বিশেষকৈ BTAD এলেকাত চিণ্ডিকেট আৰম্ভ হোৱা বুলিও বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। আৰু এই যি কণী দেখিছে, এই কণীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে কিন্তু ব্যৱসায়ী সৰু ব্যৱসায়ীসকলৰ সমান্তৰালকৈ গ্ৰাহকসকলো যথেষ্ট আচলতে অসুবিধাৰ সন্মুখীন হৈছে। মই এগৰাকী গ্ৰাহক আছে, তেওঁৰ সৈতে জানিব বিচাৰিম। দাদা কি ক'ব? আজি কেইদিনমানৰ পৰা কণীৰ সাংঘাতিক মূল্য বৃদ্ধি হৈছে। সৰ্বসাধাৰণ মানুহে আগতে আমি 1.5 টকা 2 টকাত কণী খাইছিলোঁ, 5 টকাতো খাইছিলোঁ। সেই কণী এটা 9 টকা 10 টকাত কিনিবলগীয়া হৈছে। আৰু কণীৰ কথা ইতিমধ্যে আপুনি কৈছে, স্বত্বাধিকাৰীও কৈছে, বোলে কণী বুলিয়ে নহয়, যোৱাবাৰ এই মুহূৰ্তত এনেকুৱা দিনত কণীৰ এক কাৰ্টনৰ 1200-1300 টকা আছিলে, আজি 1600 টকা ৰেট। আৰু আপুনি শাক চব্জি চাওক, বিলাহী যোৱাবাৰ 15-20 টকা খাওঁতে এনেকুৱা মুহূৰ্তত নৱেম্বৰ ডিচেম্বৰত, কিন্তু এইবাৰ বিলাহী বা যিকোনো শাক চব্জি শাক পাচলি 80 টকা 100 টকাৰ তলত নাই। আৰু মাছ মাংসৰ কথা আপুনি বাদেই দিয়ক, নকলেও হ'ব। আৰু আপুনি বৰ্তমান এতিয়া আপোনাৰ বৰদিন সমাগত, নৱবৰ্ষ সমাগত, আমাৰ অসমীয়া আটাইতকৈ আপোন ভোগালী বিহু সমাগত। এই ভোগৰ উৎসৱত সাধাৰণ খুটি খোৱা মানুহে কেনেকৈ বস্তু খাব? আপুনি কওক। মই এজন ই ৰিক্সা চালক, ঘৰলৈ ভাত সাজ খাবলৈ বস্তুকেইটা নিব পৰা নাই। পদপথৰ ব্যৱসায়ী হওক, ই ৰিক্সা চালক হওক, সাধাৰণ খুটি খোৱা প্ৰাইভেট গাড়ী চালক, হেণ্ডিমেনে হওক, আপুনি যাকেই নকয়, সৰ্বসাধাৰণ মানুহৰ কিন্তু এই মূল্য বৃদ্ধিয়ে কিন্তু আমাক বিৰাট জুৰুলা কৰিছে। এইটো সঁচা। হয়, মূল্যবৃদ্ধিয়ে বাৰুকৈ জুৰুলা কৰিছে। বিশেষকৈ এই কণীৰ দাম, এই বৰ্তমান যিহেতু ইংৰাজী নৱবৰ্ষ আহি আছে, বনভোজৰ সময়, সেইধৰণে বৰদিনৰ সময়, ভোগালী বিহু আহি আছে, কিন্তু এই সময়ছোৱাত হুৰাহুৰে কণীৰ দাম বৃদ্ধি পাইছে। দাম হ্ৰাস হোৱাৰ নামেই লোৱা নাই। অন্যতম কাৰণ হ'ল টোল গেটৰ সংখ্যা বৃদ্ধি পালে বুলি তেওঁলোকে কৈছে। ইয়াৰ উপৰিও ঠায়ে ঠায়ে চিণ্ডিকেটো আৰম্ভ হৈছে, যাৰ বাবে এক কাৰ্টুন কণীৰ মূল্য পাইকাৰী মূল্য আছিলে বিগত বৰ্ষসমূহত, এই ডিচেম্বৰ মাহত মূল্য আছিলে 1400 টকা 1450 টকা, কিন্তু এইবাৰ 1600 টকা অতিক্ৰম কৰিছে আজিৰ দিনটোত। অনাগত সময়ত লক্ষণীয় হ'ব এই দাম বৃদ্ধি ৰোধ কৰিবলৈ, হ্ৰাস কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।